যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ শিক্ষাগুৰুক মালটু বুলি কয়, ক'ৰ পৰা তপকিল বুলি কয়, আৰু তেনেকুৱা এজন মুখ্যমন্ত্ৰীয়ে কেনেকুৱা এজন ব্যক্তিক শিক্ষামন্ত্ৰী দিব পাৰে আপোনালোকে নিজে বিবেচনা কৰকচোন। আৰু তেওঁ শিক্ষামন্ত্ৰী কাক দিলে? ৰণোজ পেগুহেন সেই মানুহজনক। আৰু সেই মানুহজনে কি কৰিলে আপোনালোকে দেখিছে। এই কিবছৰ তেওঁ যেতিয়াৰ পৰা শিক্ষামন্ত্ৰী হৈছে তেতিয়াৰ পৰা এতিয়ালৈকে কোনোবা এটা পৰীক্ষা মানে ধৰক উদাহৰণস্বৰূপে মেট্ৰিক পৰীক্ষাটোকে সুকলমে দিব পাৰিছেনে? সকলোতে তেওঁ কি কৰিছে? প্ৰশ্নকাকত ফাদিল কৰিছে। তেওঁ বুলিয়ে ক'ব লাগিব। তেওঁ বাদেনো শিক্ষামন্ত্ৰী আৰু কোন আছে নহয় জানো? গতিকে এইবিলাকৰ দায়িত্ব কাৰ? তেওঁৰে নহয় জানো? আৰু তেওঁ কি কৰিছে? সচলত যোনসকলে শিক্ষা বিভাগৰ মই দি আছোঁ ভিডিঅ'টো প্ৰতিবাদ কৰিছে তেওঁলোকক কি কৰিছে? চাকৰিৰ পৰা মানে উলিয়াই দিছে। প্ৰতিবাদ কৰিলে বোলে চাকৰি দিয়া নহ'ব, মানে শিক্ষা বিভাগটোৰ পৰা যিসকল মানে শিক্ষকে প্ৰতিবাদ কৰিব সেইসকলকে তেওঁ মানে বাহিৰ কৰিব। এয়া চাওক আপোনালোকৰ মাজলৈ ভিডিঅ'টো এৰি দিছোঁ। আজি শিক্ষাৰ এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ। ইমানখিনি পঢ়া শুনা কৰি আমি চবেই বিটেক এমটেক আৰু ভালৰো ভালখিনি মা দেউতাই কৈছিল যে তই পঢ়াত ভাল হয় তোৰ কিবা এটা ভাল হ'ব, কিন্তু এনেকৈ ৰাস্তাত আহিম বুলি আমি ভবা নাছিলোঁ। আৰু ইমান আমাৰ যোগ্যতা চবৰে আছে। আমাৰ কাট অফ 83, 82, মই নিজে ETCৰ হয়, 83লৈকে আমাৰ পাৰ্চেণ্টেজ দিছিল। সদায় পঢ়াত ভাল আছিলোঁ, স্কুলত ফাৰ্ষ্ট সদায় ভাল কৰিছিলোঁ। মই নিজে এমটেকৰ এণ্ট্ৰেঞ্চত টপাৰ আছিলোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা পাছ হয়। কিন্তু আজি মই এনেকুৱা এটা দিন দেখিম বুলি ভবা নাছিলোঁ। আৰু এইটোৱে যে আমাৰ CM ছাৰৰ কাৰণে আমাৰ এটা CM ছাৰক মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ এইটো কথাত আপোনালোকে হস্তক্ষেপ কৰক। আৰু আমাৰ যদি যোগ্যতা নাই আমাক উলিয়াই দিয়ক, কিন্তু আপুনি হস্তক্ষেপ কৰক, এনেকৈ আমাৰ লগত অন্যায় নকৰিব। আৰু আমি আপোনাৰ ওপৰতে আশা ৰাখিছোঁ। এতিয়া আপুনিয়ে যি কৰিব পাৰিব আমাৰ কাৰণে ন্যায় কৰিব পাৰিব। চাওক চব এয়া JC টপাৰ হয় তেওঁ JCৰ ফেকাল্টি, তেজপুৰ ইউনিভাৰ্চিটিৰ ভাল ফেকাল্টি, কোনো যোগ্য নহয়, চব ভাল আৰু ভাল। কিন্তু আমাৰ লগত আজি ইমান অন্যায় হৈছে, হয়তো কেইটামান টকাৰ কাৰণে তেওঁলোকে আমাৰ লগত এইখিনি কৰিছে। শিক্ষাভিত্তিক চাকৰি হিউমেন নহয় নেকি? আপুনি কওক, এটাই প্ৰশ্ন, হিউমেন নহয় নেকি? আমিওতো হিউমেন হয়, আমাৰো ইম'শ্যনছ আছে। 8 years হ'ল, আমি নিজৰ 8 years দিছোঁ। এনেকুৱা নহয় কলেজখনত যে অলৰেডি ফুল অন ফাউণ্ডেশ্যন আছিলে। আমি কলেজকেইখন আৰম্ভণি দিছোঁ, বেটছ বাই বেটছ পাছ কৰিছোঁ। আমাৰ নিজৰ সেইখিনি কাটৰ অনুৰোধ আমাৰ CM ছাৰলৈ আমাৰ কথাখিনি শুনক ছাৰ, প্লিজ আমাৰ কথাখিনি শুনক। আমি 8 বছৰ জীৱনৰ দিছোঁ, অস্থায়ী হওক কণ্ট্ৰেকচুৱেল হওক, কিন্তু আমাৰ কামখিনিৰ ক্ষেত্ৰত কেতিয়াও অস্থায়ী কণ্ট্ৰেকচুৱেল নাছিলে ছাৰ, একদম নাছিলে। আমি কাম কৰিছোঁ, আমাৰ সেইখিনি কাগজত আমি দেখাবও পাৰিম, আপুনি নিজেও চাব পাৰিব। আমি নিজৰ পিনৰ পৰা 100% দিছোঁ ছাৰ। আমি তাৰে আপোনাক কৈছোঁ ছাৰ, আপুনি প্লিজ, আমি আপোনাক আশা কৰোঁ আপুনি আমাক জাষ্টিছ দিব ছাৰ। আপুনি আমাৰ ফাউণ্ডাৰখিনিক আপুনি চাব ছাৰ। এতিয়া প্ৰতিবাদ কৰিলে চাকৰি অব্যাহতি দিয়া প্ৰথমবাৰ দেখিছোঁ অসম চৰকাৰৰ আণ্ডাৰত। এইটো কুৱেশ্যনটো এইটোৱে যে এইটো কিহৰ কাৰণে হৈছে, যে প্ৰতিবাদ কৰাকৈ আমাৰ কাৰো ৰাইট নাই নেকি? আৰু প্ৰতিবাদ যে কৰিছোঁ, ইয়াত যে ইমানখিনি মানুহ গোট খাইছোঁ, এনেই গোট খাইছোঁ মানে কিবা এটাতো ৰিজন আছে ন আমাৰ। সেই ৰিজনটো তেওঁলোকে এবাৰ চালি জাৰি কিয় নাচায়? 2017ৰ পৰাই সকলোকে নিযুক্ত কৰিছিলে। তাকো যেতিয়া 2017ত সকলোকে প্ৰপাৰ প্ৰচেছত লৈছিলে উইথ ইণ্টাৰভিউ, তেতিয়া কিন্তু এডুকেশ্যন মিনিষ্টাৰ অনাৰেবল এতিয়া বৰ্তমান CM ছাৰ তেওঁৱে আছিলে। তেওঁ এডুকেশ্যন মিনিষ্টাৰ থাকোঁতে যিখন চহী কৰি দিছিলে, আমাক নিযুক্তি দিছিলে, সেইখন আজি তেওঁৱে নিজে আকৌ নহয় বুলি অমান্য কৰিছে। কিহৰ কাৰণে কৰিছে নাজানো। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ প্ৰতি যি সহানুভূতি আছিলে 2023লৈকে আমি দেখিছিলোঁ সহানুভূতি আছিলে, হঠাতে 2024ৰ পৰা সেই বস্তুটো নাইকিয়া হৈ গ'ল। তাৰ কাৰণে আমি হয়তো প্ৰমাণ দিব নোৱাৰিম, কিন্তু এনেকুৱা কিছুমান বিশেষ আমাৰ ওচৰত বস্তু আছে, মানে আছে কথা, য'ত আমি এইটো ক'ব বিচাৰিছোঁ যে ডিপাৰ্টমেণ্ট, আমাৰ মেইন কালপিট হৈছে ডিপাৰ্টমেণ্টটো। আমাৰ যিজন নতুন ডিৰেক্টৰ হয়, যি নতুন জইণ্ট ডিৰেক্টৰ হয়, তেওঁলোকে নাজানো কিহৰ কাৰণে আমাক 8 yearsে আমাক বহুত এক্সপ্লইট কৰিলে। নথকা পলিটেকনিক আমাৰ হতুৱাই গঢ় দিয়ালে। আমাৰ চকুৰ আগতে তেওঁলোকে কনষ্ট্ৰাক্ট কৰিছিলে পলিটেকনিক, 11খন পলিটেকনিক আমাৰ নাম লৈ পেলাই
কনষ্ট্ৰাক্ট কৰিছিলে সেইকেইখন পলিটেকনিক আজি আগবাঢ়িলে এষ্টাব্লিছ হ'ল তাৰপিছত এই মানুহখিনি আউট কৰি দিছে এক্সপ্লইট কৰিলে মানে অসমৰ গোটেই ক্ৰিমি লেয়াৰটো চুচি পেলালে গোটেই ক্ৰিমি লেয়াৰটো উইদাউট এনি ৰেষ্ট্ৰিকশ্যন উইদাউট এনি ৰিজাৰ্ভেশ্যন গোটেই মানুহখিনি ইণ্টাৰভিউ লৈ পেলাই ক্ৰিমি লেয়াৰটো আনিলে এক্সপ্লইট কৰিলে পলিটেকনিক কেইখন গঢ় দিলে ল'ৰা ছোৱালী বেচ বাই বেচ উলিয়াই ভাল ভাল চাকৰি তাহাঁতি পালে তাৰপিছত এতিয়া টিচাৰ্ছখিনিক কৈছে তোমালোকৰ আৰু দৰকাৰ নাই ইউ মে লিভ আৰু যেতিয়া মানুহক টাৰ্মিনেট কৰিলে কিবা এটা ৰিজন থাকিব লাগিব যে আমি কিবা এটা বোলে কুৱেশ্যনেবল কাম কৰিছোঁ কিবা এটা বেয়া কাম কৰিছোঁ ইয়াত ঠিক আছে মই টাৰ্মিনেট হৈছোঁ মই কিবা এটা বেয়া কাম কৰিছোঁ মানি লৈছোঁ মই সেইটো কথা কিন্তু ইয়াত যে আমি চব ক্ৰিমিনেলছ চবেই বেয়া কাম কৰিছোঁ নে কিবা আমাৰ বেয়া কাম এইটোৱেই নেকি যে আমি কলেজ এখন গঢ় দিলোঁ কৰিব নালাগিছিলে আমি সেই গঢ় দিয়াটো আমি চেলফিছ হ'ব লাগিছিলে নেকি আমি চেলফিছ হৈ পেলাই যদি কামখিনি নকৰিলোঁ হয় হয়তো এতিয়া আজি আমি এই পৰ্যায়ত নাথাকিলোঁ হয় তেওঁলোকে যেনেকৈ তেওঁলোকে চেলফিছ মটিভছৰ কাৰণে এইবিলাক কৰিছে আমিও তেনেকুৱাই হোৱাটো বিচাৰে নেকি তেওঁলোকে আৰু ডিপাৰ্টমেণ্টৰ মানুহৰ কথা মই কি ক'ম আপোনালোকক এজন IS বহি আছে এজন ACS বহি আছে কিন্তু তেওঁলোকৰ মুখৰ ভাষা শুনিলে আমাৰ নিজৰ ওপৰতে লাজ লাগে যে আমি এই মানুহবিলাকৰ আণ্ডাৰত চাকৰি কৰি আছোঁ এই মানুহবিলাকৰ সন্মুখত আমি খাৰা হৈ পেলাই প্ৰশ্ন কৰিবলৈ গৈছোঁ কিন্তু প্ৰশ্নৰ এটাও আজিলৈ ছলিড উত্তৰ আমি নাপালোঁ নিশ্চয় ভিডিঅ'টো দেখিলে নহয়নে আৰু যিসকলৰ অকণমান হ'লেও মগজু বোলা বস্তুটো আছে তেওঁলোকে এই বাইদেউকেইজনীৰ যিখিনি ইননি বিননি আপোনালোকৰ মনত বাৰু বেয়া লগা নাইনে কওকচোন আৰু কিছুমান ধেমাধৰা কথা ক'বলৈ নাযাওঁ তেওঁলোকে মোক যিকোনো কথা আহি কয়হি এতিয়া তেওঁলোকক মই কৈছোঁ দেই তেওঁলোকৰ চকুৰে এইখিনি দেখিছেনে নাই নে ইয়াতো আহি আকৌ কিবা কিবি উলট পালট কথা ক'ব মই যদি কওঁ হাঁহটো আৰু সিহঁতে আহি মোক ক'ব পাৰতো গতিকে এই মহিলা কিজনীৰ পক্ষত কোনোবা দল সংগঠন থিয় হোৱাটো আমি কামনা কৰিছোঁ গতিকে আৰু বেছি কৈ নাথাকোঁ দেখিছে মই ওলাই কৰি লৈছোঁ এটা ছাইডত যাব লাগে গতিকে সকলোকে ভগৱানে ভালেৰে থাকক তাকে কামনা কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই